নমস্কাৰ আসাম কম্পিটিশন স্লাইড চেনেলটোলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছো। আমি এটা সম্পূৰ্ণ নতুন ভিডিঅ' সিৰিজ আৰম্ভ কৰিম, মেক ইউৰ ফাণ্ডামেণ্টেল ষ্ট্ৰং। আপুনি আসাম ষ্টেট গভৰ্ণমেণ্ট অথবা চেন্ট্ৰেল গভৰ্ণমেণ্টৰ যি এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন নকৰে কিয়, আপোনাৰ ফাণ্ডামেণ্টেলছ বা বেচিক নলেজখিনি ষ্ট্ৰং হোৱাটো খুবেই প্ৰয়োজন। স্পেচিয়েলি যিখিনি আমাৰ হাইস্কুল লেভেলৰ সেৱা বোৰ্ডে হওক বা CBSE বোৰ্ডে হওক চিলেবাছখিনি, সেইখিনি আপোনালোকে খুব ভালদৰে যদি এবাৰ গো থ্ৰু কৰে, তেতিয়া মেক্সিমাম কুৱেশ্যন যিখিনি আহিব সেইখিনি আপুনি তাৰ লগত ৰিলেট কৰিব পাৰিব, যে কোনখিনিত আৰু বেছিকে ষ্টাডি কৰিব লাগিব বা কোনখিনি বেছিক লেভেল অলৰেডি কভাৰ্ড হৈ গৈছে। চ' আমি এই ভিডিঅ' চিৰিজটোৰ যোগেদি ক্লাছ 6, ক্লাছ 7 আৰু ক্লাছ 8ৰ যিখিনি কম্পিটিটিভ পইণ্ট অফ ভিউৰ পৰা যিখিনি ইম্পৰ্টেণ্ট, সি ছ'চিয়েল চায়েন্সেই হওক, চায়েন্সেই হওক, মেথমেটিক্সেই হওক বা বেছিক ইংলিছখিনি, ইংলিছ গ্ৰামাৰ, সেইখিনি আমি ইয়াতে এটা 1 by 1 ভিডিঅ'ৰ দ্বাৰা আমি কভাৰ কৰিম। প্ৰথমতে আমি আলোচনা কৰিম পৃথিৱী আৰু সৌৰজগতৰ বিষয়ে, দ্য আৰ্থ এণ্ড সোলাৰ চিষ্টেম। যিকোনো কম্পিটিটিভ এক্সামত আপোনালোকে ইয়াৰে পৰা মিনিমাম 2টা বা 3টা কুৱেশ্যন পাব। এতিয়া প্ৰথমতে সৌৰজগতৰ উৎপত্তি সম্পৰ্কে। সৌৰজগতৰ উৎপত্তি হৈছে ফ্ৰম a huge cloud of dust and gas floating in space। তাৰ মানে মহাকাশত উপঙি থকা ধূলি আৰু গেছৰ এটা বিশাল ডাৱৰ, এনেকুৱা বিশাল ডাৱৰ এটা ধূলি আৰু গেছৰ, এইটোক কি বুলি কোৱা হয়? চাইণ্টিফিকেলি এইটোক কোৱা হয় নেবিউলা বুলি। এতিয়া তেনেকুৱা ধৰণৰ নেবিউলাৰ পৰা সৌৰজগতৰ সৃষ্টি, আৰু নেবিউলাত যিটো গেছ থাকে সেই গেছটো কি হয়? সেই গেছটো হয় হাইড্ৰজেন আৰু হিলিয়াম। আপোনালোকে জানে হাইড্ৰজেন আৰু হিলিয়াম এই দুটা খুব পাতল গেছ, আৰু যিবিলাক আমাৰ সৰু সৰু ল'ৰা ছোৱালীৰ বেলুন, যিবিলাক আপোনালোকে ক'ৰবাত পাৰ্কত গ'লে বা পূজাৰ সময়ত দেখিব, সেই বেলুন যিবিলাক, কিছুমান বেলুন বহুত ওপৰলৈ উৰে, সেইবিলাকত হিলিয়াম গেছ ব্যৱহাৰ কৰা হয়, কাৰণ হিলিয়াম গেছটো ইনাৰ্ট গেছ, কাৰো লগত ই ৰিয়েকশ্যন নকৰে আৰু খুব পাতল। তেনেকুৱা ধৰণৰ হাইড্ৰজেন, হিলিয়াম গেছ আৰু তাতে বহুত ডাষ্ট পাৰ্টিকল, ফ্ৰেগমেণ্টছ, আইচ ফ্ৰেগমেণ্টছ, এইবিলাক চব লগ লাগি পেলাই নেবিউলাৰ ফৰ্মেশ্যন হয়। নেবিউলাক কোৱা হয় তৰাৰ নাৰ্চাৰী বুলি কোৱা হয়, নাৰ্চাৰীজ অফ ষ্টাৰ্ছ। ইয়াক কোৱা হয় ফেক্টৰীজ অফ নিউ ষ্টাৰ্ছ, মানে নতুন নতুন ষ্টাৰ, নতুন নতুন তৰা আৰু নতুন নতুন প্লেনেটাৰী চিষ্টেমছৰ এইবিলাক জন্মস্থান। আৰু নেবিউলা এটা কিমান ডাঙৰ হ'ব পাৰে, কিমান জায়েণ্ট হ'ব পাৰে, ই কেইবা আলোকবৰ্ষ, লাইট ইয়াৰ্ছ জুৰি বিস্তৃত হৈ থাকিব পাৰে। এতিয়া লাইট ইয়াৰ মানে হ'ল 1 লাইট ইয়াৰ। লাইট ইয়াৰ মানে আপোনাৰ এক বছৰত সূৰ্যৰ ৰশ্মি কিমান দূৰ যাব পাৰে। 1 ছেকেণ্ডত কিমান দূৰ যায় সূৰ্যৰ ৰশ্মি? 3 লাখ কিলোমিটাৰ, 3 লাখ কিলোমিটাৰ 1 ছেকেণ্ডত যায়। এতিয়া এই ডিষ্টেঞ্চটো আপোনালোকে জাষ্ট ইমাজিন কৰক, ইয়াৰ পৰা দিল্লী হয় ডিষ্টেঞ্চ আপোনাৰ 1500 কিলোমিটাৰ। তাৰমানে আপুনি 1 ছেকেণ্ডত টু এণ্ড ফ্ৰ' কিমান টাইম কৰিব পাৰিব? অলমষ্ট 100 বাৰ আপুনি আপ ডাউন কৰিব পাৰিব। আৰু তেনেকুৱা ধৰণৰ নেবুলাৰ এক্সাম্পল আছে, এটা অৰিয়ন নেবুলা বুলি আছে, যিটো খালী চকুৰেও দেখি পায়। এইটো আপোনাৰ লাইট ইয়াৰ্ছ, অলমষ্ট 24 লাইট ইয়াৰ্ছ। তেনেকৈ ক্ৰেব নেবুলা, আৰু এই নেবুলাবিলাক খুব ইণ্টাৰেষ্টিং। আপোনালোকে ইয়াৰ বিষয়ে এনেও নেটত চাৰ্চ কৰিব পাৰে, ইউটিউবতো বহুতখিনি ভিডিঅ'জ আছে, আপোনালোকে চাব পাৰে। আমাৰ সৌৰজগতখন প্ৰায় 4.571 মিলিয়ন ইয়াৰ, তাৰমানে প্ৰায় 457 কোটি বছৰ আগতে এটা নেবুলাৰ পৰা ক্ৰিয়েট হৈছিল। আৰু এই পৰিঘটনাটোক কি বুলি কোৱা হয়? এইটোক কোৱা হয় গ্ৰেভিটেশ্যনেল কলেপ্স অফ এ মলিকুলাৰ ক্লাউড। মানে আণৱিক ডাৱৰ এটা সৃষ্টি হৈছিল, সেই আণৱিক ডাৱৰটো মহাকৰ্ষণীয় পতন
এইবিলাক ফিজিক্সৰ কিছুমান ফেনমেনন হয়, তাৰ ফলত আমাৰ সৌৰজগতখন সৃষ্টি হৈছে। গতিকে আমি কিমান পুৰণি সৌৰজগতখন? 457 কোটি বছৰ, কিন্তু এইটো সুবিধাৰ বাবে কোৱা হয় 4.57 বিলিয়ন ইয়াৰ্ছ। সূৰ্যৰ যেতিয়া সৃষ্টি হৈছিল প্ৰথমতে কেন্দ্ৰত, সৌৰজগতৰ যিটো কেন্দ্ৰত আপোনাৰ সূৰ্যটো থাকে আৰু তাৰপিছত বাকী প্লেনেট বিলাক আপোনাৰ ফৰ্মেশ্যন হয়। গতিকে কেন্দ্ৰত সূৰ্যটোৱে গোটেই সৌৰজগতৰ যিটো টোটেল ভৰ, তাৰে আপোনাৰ 99.8% অকল সূৰ্যটোৱে কভাৰ কৰে, আৰু বাকী অকল 0.2% খিনিহে বাকী প্লেনেটছ বিলাকে ভগাই লয়। সূৰ্যৰ সৃষ্টিৰ পাছত যিখিনি অৱশিষ্ট গেছ বা ধূলিকণা থাকিল, সেইখিনিৰ পৰাহে পৃথিৱী আৰু অন্যান্য গ্ৰহবোৰ ফৰ্মেশ্যন হয়। তাৰপিছত নেক্সট আমাৰ সূৰ্যটোৰ ভৱিষ্যত কি হ'ব? সূৰ্যৰ ভৱিষ্যত হ'ল সূৰ্য ইয়াৰ আয়ুসৰ প্ৰায় আধা সময় অলৰেডি অতিক্ৰম কৰিছে, আৰু অকল প্ৰায় 5 বিলিয়ন ইয়াৰ্ছ সূৰ্যটো থাকিব। তাৰপিছত আকৌ সূৰ্যটো কলেপ্স হ'ব, আকৌ নতুনকে ষ্টাৰ জেনেৰেট হ'ব, আৰু এইটো এটা চাইক্লিক প্ৰচেছত চলি থাকিব। তাৰপিছত নেবুলাৰ যিটো ব্ৰডাৰ কনচেপ্ট, মানে নেবুলাৰটো একচুৱেলি যিটো কচমিক ডাইমেনশ্যনত নেবুলাতকৈ ডাঙৰ ডাইমেনশ্যনটো হৈছে গেলেক্সি, যাক আমি কওঁ তাৰকাৰাজ্য। গেলেক্সি হ'ল বিলিয়ন বিলিয়ন তৰা, গেছ, ধূলিকণা আৰু গ্ৰহৰ এক বিশাল সমষ্টি, যিবোৰে মহাকৰ্ষণ শক্তি বা আমাৰ যিটো গ্ৰেভিটেশ্যনেল পুল, গ্ৰেভিটিৰ দ্বাৰা গোটেইখিনি বান্ধ খাই থাকে, একেলগে থোপ খাই থাকে। আৰু আমাৰ সৌৰজগতৰ পৃথিৱীখনৰ আমি কোনটো গেলেক্সিত বাস কৰোঁ? এইটো ইম্পৰ্টেণ্ট, আমি বাস কৰোঁ মিল্কি ৱে গেলেক্সি, যাক আমি কওঁ হাতীপতি তাৰকাৰাজ্য। Our solar system is a small part of this vast collection of stars. তাৰপিছত শ্বেপটো কেনেকুৱা হয় আমাৰ গেলেক্সিৰ? এইটো স্পাইৰেল, হৰপিল বুলি কোৱা হয় অসমীয়াত, স্পাইৰেল গেলেক্সি, যেন এটা স্নেকৰ দৰে, স্পাইৰেল গেলেক্সি। আৰু ই কিমান আলোকবৰ্ষ জুৰি আছে? 1 লাখ লাইট ইয়াৰ্ছ, 1 লাখ লাইট ইয়াৰ ইয়াৰ ডায়ামিটাৰটো। ইয়াৰ যিটো যদি আমি এনেকে চাওঁ, ইয়াৰ যিটো ডায়ামিটাৰ হ'ব, এই ডায়ামিটাৰটো কিমান? 1 লাখ লাইট ইয়াৰ্ছ। Our sun is located in one of its outer spiral arm, যিটো অৰিয়ন আৰ্ম বুলি কোৱা হয়। তাৰপিছত এনেকুৱা ধৰণৰ গেলেক্সি, যিটো এটা বিশাল ডাইমেনশ্যন, আমাৰ নিয়াৰেষ্ট গেলেক্সি কি হয়? এণ্ড্ৰমেডা গেলেক্সি, M31। এইটো কেতিয়াবা আহিব পাৰে। আমাৰ নিয়াৰেষ্ট গেলেক্সি, আমাৰ গেলেক্সিটো হ'ল মিল্কি ৱে, আমাৰ নিয়াৰেষ্ট, আমাৰ চুবুৰীয়া গেলেক্সি কি হয়? এণ্ড্ৰমেডা গেলেক্সি, which is 2.5 million light years away. এতিয়া পৃথিৱীখন যেতিয়া ফৰ্ম হ'ল, তেতিয়া ছান যেতিয়া ফৰ্ম হ'ল, ছানৰ লগতে আমাৰ আৰু টোটেল 8 মেজৰ প্লেনেটছ ফৰ্ম হয়, আৰু সেইকেইটা হ'ল প্ৰথম চাৰিটা হৈছে আপোনাৰ, সেইকেইটাক কয় টেৰেষ্ট্ৰিয়েল প্লেনেট। এইকেইটা হ'ল বুধ, শুক্ৰ, পৃথিৱী আৰু মংগল। এইকেইটা কি হয়? এইকেইটা হ'ল আপোনাৰ টেৰেষ্ট্ৰিয়েল প্লেনেট। কাৰণ ইয়াতে যিবিলাক আপোনাৰ ধূলি আৰু গেছ বিলাক কি হয়? মাধ্যাকৰ্ষণ শক্তিৰ ফলত সিহঁত একুমুলেট হৈ এনেকে ঘূৰিব ধৰে, ঘূৰোতে এইবিলাক হাৰ্ড এটা মাছত পৰিণত হয়। আৰু তাতে যিবিলাক ভলেটাইলছ থাকে, যেনে গেছ থাকে বা আইচ থাকে, সেইবিলাক একচুৱেলি ইয়াৰ পৰা ইভাপৰেট হৈ যায়। সেইকাৰণে এইটো এটা চলিড পাৰ্থিৱ ৰক। তাৰপিছত যিকেইটা গ্ৰহ আছে, প্ৰথমতে বুধ, শুক্ৰ, পৃথিৱী, মংগল, তাৰপিছত বৃহস্পতি, শনি,
বৃহস্পতি আৰু শনি এই দুটা কোৱা হয় গেছ জায়েন্ট। বৃহস্পতি আৰু শনি মূলতঃ গেছেৰে গঠিত। তাৰপিছত আমি পাম আইচ জায়েন্ট। আইচ জায়েন্ট কোনকেইটা? ইউৰেনাছ আৰু নেপচুন। এইকেইটা হ'ব আপোনাৰ আইচ জায়েন্ট। তাৰপিছত আমি এটা কুৱেশ্যন হ'ব পাৰে, আগতে আছিলে প্লুটো। প্লুটো গ্ৰহটো 2006ত গ্ৰহৰ তালিকাৰ পৰা বাদ দি ইয়াক 52 গ্ৰহ বা ড্ৱাৰ্ফ প্লেনেট হিচাপে শ্ৰেণীভুক্ত কৰা হৈছে। 24 আগষ্ট 2006ত চেক ৰিপাব্লিকানৰ চেক গণৰাজ্যৰ প্ৰাগ চহৰত যি কনফাৰেন্স হৈছিল IAU, তাতে এইটো সিদ্ধান্ত লোৱা হৈছিল যে প্লুটো গ্ৰহটো একচুৱেলি এটা এনেকুৱা কুইপাৰ বেল্ট বুলি আছে। এনেকুৱা কুইপাৰ বেল্ট, বিভিন্ন ইয়াতে কুইপাৰ বেল্টত আপোনাৰ কি থাকে? বিভিন্ন আইচি অবজেক্ট, মানে সৌৰজগতৰ ফৰ্মেশ্যন হোৱাৰ পিছত যিবিলাক লেফ্ট অভাৰ, এই লেফ্ট অভাৰ বিলাক এনেকে ইয়াতে এটা ডাঙৰ বেল্ট এটা এনেকে ঘূৰি থাকে। তাৰ লগত মানে প্লুটোটো তাৰ লগতে ঘূৰি থাকে। প্লুটোই একচুৱেলি নিজৰ গ্ৰেভিটিৰ কাৰণে এই গোটেইখিনি বস্তু কণ্ট্ৰল কৰিব পাৰিব লাগিছিল, কিন্তু প্লুটো নিজেই তাতে কুইপাৰ বেল্টত ঘূৰি থাকে। সেইকাৰণে প্লুটোটো একচুৱেলি গ্ৰহ নহয়, এটা ড্ৱাৰ্ফ প্লেনেট। এতিয়া গ্ৰহবিলাকৰ আৱিষ্কাৰ। গ্ৰহবিলাকৰ আৱিষ্কাৰ বুধ, শুক্ৰ, পৃথিৱী, মংগল। বুধ, শুক্ৰ, মংগল, বৃহস্পতি আৰু শনি। এইকেইটা গ্ৰহ একচুৱেলি 5টা গ্ৰহ খালী চকুৰে দেখা পোৱা গৈছিল এনচিয়েন্ট চিভিলাইজেশ্যনৰ পৰা। আমাৰ ইণ্ডিয়ান চিভিলাইজেশ্যনত আমাৰ ঋষি মুনিসকলে বহুতখিনি কেলকুলেশ্যন কৰি গৈছে এই গ্ৰহবিলাকক বেছ কৰি। গ্ৰীকসকল বা বেবিলনিয়ান যিবিলাক এনচিয়েন্ট সভ্যতা, সকলো সভ্যতাতে এইবিলাকক কোৱা হয় ৱাণ্ডাৰিং ষ্টাৰ। চ' এই ষ্টাৰবিলাকৰ একচুৱেলি কোনে আৱিষ্কাৰ কৰিছিল তেনেকুৱা ফৰ্মেল একো ৰেকৰ্ড নাই। তাৰপিছত আহিলে ইউৰেনাছ আৰু নেপচুন। ইউৰেনাছ আৱিষ্কাৰ হৈছিল কেতিয়া? 1781ত। 1781ত ডিস্কভাৰ্ড বাই উইলিয়াম হাৰ্চেল। তেখেতে ডিস্কভাৰ কৰিছিল ইউজিং টেলিস্কোপ। এইটো আহিব পাৰে যে টেলিস্কোপ দি আৱিষ্কাৰ হোৱা কোনটো গ্ৰহ? টেলিস্কোপ দি আৱিষ্কাৰ হৈছে ইউৰেনাছ। আকৌ নেপচুনটো অলপ ইণ্টাৰেষ্টিং। নেপচুনটো আৱিষ্কাৰ কৰিছিল 1846ত বাই জোৱান গাল্লী বেছড অন আ মেথমেটিকেল প্ৰেডিকশ্যন। এটা মানে মেথমেটিকেল প্ৰেডিকশ্যন কৰি পেলাই উলিয়াইছে যে এইটো এটা গ্ৰহ হ'ব লাগে। চ' ইট ইজ অফেন কল্ড প্লেনেট অফ মেথমেটিকেল প্ৰেডিকশ্যন। তাৰপিছত আৰু প্লুটোৰ উপৰিও আদাৰ 4 আপোনাৰ কি আছে? ড্ৱাৰ্ফ প্লেনেট আছে। সেইকেইটা চেৰেছ, হোমে, মেকমেক আৰু এৰিছ। এতিয়া নেক্সট আহিব আমাৰ যিটো নেচাৰেল ছেটেলাইট বা যিটো প্ৰাকৃতিক উপগ্ৰহ। প্ৰত্যেকটো গ্ৰহৰ প্ৰাকৃতিক উপগ্ৰহৰ নাম্বাৰ, এইটো ইম্পৰ্টেণ্ট। চ' নাম্বাৰ অফ নেচাৰেল ছেটেলাইট আহিব, এইটো ইম্পৰ্টেণ্ট। আৰ্থৰ আমি এটা আছে, মুন, চন্দ্ৰ, মাৰ্কিউৰীৰ নাই, বুধৰ কোনো ছেটেলাইট নাই, ভেনাছৰ নাই, মাৰ্চৰ, মংগল গ্ৰহৰ দুটা নেচাৰেল ছেটেলাইট আছে, এটা হ'ল ফ'বছ আৰু এটা হ'ল ডেইমছ। এই দুটা মানে যিটো ৰোমান গডৰ ককায়েক ভায়েক। জুপিটাৰত বহুতখিনি, জুপিটাৰ তাৰপিছত আহিল গেছিয়াছ, গতিকে ইয়াতে বহুতখিনি জায়েন্ট, গতিকে ইয়াৰ গ্ৰেভিটেশ্যনেল ফ'ৰ্চটো বেছি। সেইকাৰণে ইয়াৰ আশে পাশে যিমান পাৰ্টিকেল আইচ এইবিলাক আছে, এইবিলাক ঘূৰি আছিল, তাৰে কিছুমান একুমুলেট হৈ উপগ্ৰহৰ নিচিনা ফৰ্মেশ্যন হ'ল। আৰু এতিয়ালৈকে অফিচিয়েলি ৰিকগনাইজ, এটা বহুত আছে নাম্বাৰ, অফিচিয়েলি ৰিকগনাইজড 95। চেটাৰ্ণৰ অফিচিয়েলি ৰিকগনাইজড more than 250 প্লাছ। গতিকে কুৱেশ্যন যদি আহে হাইয়েষ্ট নাম্বাৰছ অফ নেচাৰেল ছেটেলাইট বা প্ৰাকৃতিক উপগ্ৰহ কোনটো গ্ৰহৰ সৈতে জড়িত? আনচাৰ কি হ'ব? চেটাৰ্ণ। ঠিক তেনেকে ইউৰেনাছৰ 28, নেপচুনৰ 16। তাৰপিছত আহিব কিছুমান ফেক্ট, যেনে শুক্ৰ গ্ৰহ, ভেনাছ ইজ দ্য হটেষ্ট। ভেনাছ গ্ৰহ হটেষ্ট প্লেনেট, কাৰণ ভেনাছ গ্ৰহটো চাব, মাৰ্কিউৰীটো আগতে আছে, এইটো বেছি গৰম হ'ব লাগিছিল, কিন্তু ভেনাছটো বেছি গৰম। Why? বিকজ ইয়াতে কাৰ্বন ডাই অক্সাইডৰ CO2ৰ এটা ডাঠ আৱৰণ এটা আছে। ঠিক আছে,
কাৰ্বন ডাই অক্সাইড বেছি হলে কি হয় আমাৰ টাউন বিলাকত কি হৈছে চিটিত কি হৈছে কাৰ্বন ডাই অক্সাইড বেছি কাৰ্বন ডাই অক্সাইডে কি কৰে গ্ৰীণ হাউচ ইফেক্ট ক্ৰিয়েট কৰে গ্ৰীণ হাউচ ইফেক্ট মানে আৰ্থৰ পৰা সূৰ্যৰ পৰা যিমান ৰশ্মি সোমাই আহে ইয়াতে সিমানখিনি ওলাই যোৱাত বাধা সৃষ্টি কৰে কাৰ্বন ডাই অক্সাইড ঠিক আছে ইয়াৰ ফলত কি হয় প্লেনেটটো গৰম হয় আমাৰ এতিয়া গ্ৰীণ হাউচ আমি নিজেই গ্ৰীণ হাউচ গেছৰ ইফেক্টটো আমি নিজেই উপলব্ধি কৰি আছো চ' ভিনাছত গ্ৰীণ হাউচ ইফেক্টটো থাকে সেইকাৰণে ভিনাছ কি হয় আটাইতকৈ হটেষ্ট প্লেনেট ৰেড প্লেনেট বুলি কি কোৱা হয় ৰেড প্লেনেট কোনটো ৰেড প্লেনেট আমাৰ মাৰ্চ ইজ এ ৰেড প্লেনেট ৰঙা প্লেনেট কিহৰ কাৰণে ইয়াৰ মাটিত আইৰণ অক্সাইড থকাৰ কাৰণে ৰেড কালাৰ নিজৰ মেৰুদণ্ডত আটাইতকৈ খৰকৈ ঘূৰা গ্ৰহ কোনটো হয় জুপিটাৰ ফাষ্টেষ্ট মানে ই নিজৰ এক্সিছত ৰোটেট কৰে 10 ঘণ্টাত নিজৰ মেৰুদণ্ডত এপাক গতিকে 10 ঘণ্টাতে ইয়াতে দিনটো কমপ্লিট হয় সূৰ্যৰ পৰা আটাইতকৈ দূৰত কোনটো আছে নেপচুন কাৰণ প্লুটোটো এতিয়া নাই মৰ্নিং এণ্ড ইভিনিং ষ্টাৰ বুলি কোনটো কোৱা হয় ভেনাছকে কোৱা হয় পৃথিৱীৰ আটাইতকৈ ওচৰৰ গ্ৰহ আৰু আকাশৰ আটাইতকৈ উজ্জ্বল গ্ৰহ বলয় বা ৰিং থকা গ্ৰহ কোনকেইটা ৰিং থকা চবচে চিগনিফিকেণ্ট আমি ডাইৰেক্টলি গম পাওঁ শনিটো ইয়াৰ যিটো ৰিং এইটো ভেৰি চিগনিফিকেণ্ট আৰু গোটেইখিনি আইচৰ টুকুৰা মেক্সিমাম আইচৰ টুকুৰা তাৰ উপৰি আমি ইউৰেনাছৰটো দেখা পাওঁ ইয়াৰ উপৰিও এই জুপিটাৰ আৰু নেপচুনৰো থাকে কিন্তু খুব মানে পাতল গতিকে 4টা গ্ৰহৰ আমি বলয় বা ৰিং দেখা পাওঁ শনি চিগনিফিকেণ্ট চেটাৰ্ণ তাৰপিছত আমাৰ ইউৰেনাছ নেপচুন আৰু বৃহস্পতি পৃথিৱীক কি বুলি কোৱা হয় ব্লু প্লেনেট বুলি কোৱা হয় কাৰণ পৃথিৱীত আমাৰ কি হয় পানীৰ পৰিমাণ বেছি মেক্সিমাম অচেন সেইকাৰণে নীলা গ্ৰহ বুলি কোৱা হয় আৰু শুক্ৰক ভেনাছক আৰু এটা কোৱা হয় পৃথিৱীৰ যজাভনী কাৰণ পৃথিৱীৰ লগত চাইজটো অলমষ্ট ভেনাছ আৰু পৃথিৱীৰ চাইজ দুটা চিমিলাৰ সেইকাৰণে পৃথিৱীক কোৱা হয় ভেনাছক কোৱা হয় যমজ ভনী নেক্সট পৃথিৱীখনৰ বিভিন্ন ধৰণৰ পজিশ্যনসমূহ পৃথিৱীত আমাৰ লেণ্ড মাছবিলাক আছে মহাদেশবিলাক আছে তাৰপিছত অচেনবিলাক আছে এতিয়া বিভিন্ন পজিশ্যনবিলাক আমি কেনেকৈ ডিমাৰ্কেট কৰিম বা কেনেকৈ আমি বিভিন্ন পজিশ্যনবিলাক নিৰূপণ কৰিম সেইবিলাকৰ কাৰণে এই পজিশ্যনবিলাক উলিয়াবৰ কাৰণে আমি কিছুমান ইমাজিনাৰী লাইন বা কাল্পনিক ৰেখাৰ হেল্প ল'ম তাৰে ফাৰ্ষ্ট লাইনটো হ'ল বিষুৱ ৰেখা আৰু যাক কোৱা হয় ইকুৱেটৰ আৰু এইবিলাক এক্সামিনেশ্যন পইণ্ট অফ ভিউৰ পৰা ইম্পৰ্টেণ্ট বিষুৱ ৰেখা হ'ল পৃথিৱীৰ ঠিক সোঁমাজেদি যোৱা আটাইতকৈ গুৰুত্বপূৰ্ণ কাল্পনিক ৰেখা আৰু ই হ'ল 0 ডিগ্ৰী অক্ষাংশ লেটিটিউড তাৰমানে আমি যিবিলাক এনেকুৱা পেৰেলেল লাইন আমি ড্ৰ কৰিম এইবিলাক হ'ব লেটিটিউড আৰু আমি এনেকৈ কিছুমান পাৰপেণ্ডিকুলাৰ লাইন ড্ৰ কৰিম এইবিলাক লাইন হ'ব লংগিটিউড এতিয়া আমাৰ আটাইতকৈ ইম্পৰ্টেণ্ট লেটিটিউড যিকেইডাল আছে এক্সাম পইণ্ট অফ ভিউৰ পৰা সেইকেইটা ডিছকাছ কৰিম প্ৰথমডাল হৈছে ইকুৱেটৰডাল এইডাল হৈছে 0 ডিগ্ৰী ইকুৱেটৰে পৃথিৱীক দুটা সমান ভাগত ভাগ কৰিব ওপৰৰ পাৰ্টটো হ'ব নৰ্দাৰ্ণ হেমিস্ফেয়াৰ আৰু তলৰ পাৰ্টটো হ'ব চাউথাৰ্ণ হেমিস্ফেয়াৰ ইয়াত সূৰ্যৰ পোহৰ পোনে পোনে পৰে সেয়েহে এই অঞ্চলত অতিমাত্ৰা গৰম হয় মানে ইকুৱেটৰিয়েল স্পেচত য'ত ইকুৱেটৰডাল আছে ইয়াৰ ওচৰত যিখিনি এৰিয়া আছে ইয়াতে সূৰ্যৰ পোহৰটো খুব ইণ্টেন্স হয় সেইকাৰণে ইয়াতে অতিমাত্ৰা গৰম হয় বিষুৱ ৰেখাৰ পৰা এটা ঠাই কিমান উত্তৰত বা কিমান দক্ষিণত সেয়া অক্ষাংশই সূচায় সেয়া বেলেগ বেলেগ লেটিটিউডে সূচায় আৰু ইয়াৰে দুটা ইম্পৰ্টেণ্ট লেটিটিউড আছে এটা হ'ল ট্ৰপিক অফ কেঞ্চাৰ বা যিডাল আমাৰ কৰ্কট ক্ৰান্তি ৰেখা এইটো নাম্বাৰ মনত ৰাখিব 23.5 ডিগ্ৰী 23.5 ডিগ্ৰী নৰ্থৰ ফালে যিডাল ৰেখা থাকিব সেই ৰেখাডাল হ'ব
কৰ্কট কাণ্ট্ৰি, ট্ৰপিক অফ কেঞ্চাৰ আৰু 23.5 চাউথত যিডাল ৰেখা থাকিব সেইডাল হ'ব মকৰ কাণ্ট্ৰি। কৰ্কট কাণ্ট্ৰি বা ট্ৰপিক অফ কেঞ্চাৰ ডাল ইম্পৰ্টেণ্ট কিহৰ কাৰণে এইডাল ইণ্ডিয়াৰ মাজেদি পাৰ হৈ গৈছে আৰু কুৱেশ্যনত এইটোৱে আহিব এই ষ্টেট কেইখন চাই লওক গুজৰাট এইফালে সোমাব চ' গুজৰাট আহিব ৰাজস্থান আহিব মধ্যপ্ৰদেশ আহিব এমপিৰ একদম ভূপালৰ কাষেদি গৈছে ছত্তীশগড় ঝাৰখণ্ড ঝাৰখণ্ডৰ ৰাঞ্চিৰ কাষেদি গৈছে তাৰপিছত ৱেষ্ট বেংগল সোমালে এতিয়া আহিব ইম্পৰ্টেণ্ট কুৱেশ্যন নৰ্থ ইষ্টৰ কোন দুখন ষ্টেটৰ মাজেদি গৈছে ইয়াৰে আনচাৰটো হ'ব ত্ৰিপুৰা আৰু মিজোৰামৰ মাজেদি গৈছে তাৰপিছত লংগিটিউড এইটো ইম্পৰ্টেণ্ট লংগিটিউড হ'ল পৃথিৱীৰ ওপৰত থকা এটা ইমাজিনাৰী উলম্ব ৰেখা ইমাজিনাৰী ভাৰ্টিকেল লাইন যিয়ে যিকোনো ঠাই বিষুৱ ৰেখাৰ পৰা কিমান পূবত এইফালে যদি বিষুৱ ৰেখাডাল গৈছে বিষুৱ ৰেখাৰ কিমান পূবত বা কিমান পশ্চিমত এইটোই ডিটাৰমাইন কৰিব আৰু এইডাল ক'ৰ মাজেদি গৈছে এইডাল গৈছে আপোনাৰ লণ্ডনৰ গ্ৰীনউইচৰ মাজেৰে যোৱা 0 ডিগ্ৰী দ্ৰাঘিমা ৰেখাডালক প্ৰাইম মেৰিডিয়ান প্ৰধান মধ্যৰেখা বোলা হয় ঠিক আছে ইয়াতে আপোনাৰ ইউকেখন আছে ইয়াতে এটা গ্ৰীনউইচ বুলি জাগা এডোখৰ আছে চ' গ্ৰীনউইচৰ মাজেদি গৈছে এইটো হ'ল 0 ডিগ্ৰী আৰু ঠিক অপজিট চাইডে এডাল ৰেখা আছে সেই ৰেখাডাল হৈছে ইণ্টাৰনেশ্যনেল ডেট লাইন যিডাল 180 ডিগ্ৰী তাৰমানে এইটো চাইডত এইটো যদি গোল এটা হয় এইফালে আপোনাৰ গৈছে যদি 0 ডিগ্ৰীডাল গৈছে মানে গ্ৰীনউইচৰ মাজেদি যদি 0 ডিগ্ৰীডাল গৈছে তাৰ ঠিক অপজিটে এইফালে যিডাল গৈছে সেইডাল হ'ল ইণ্টাৰনেশ্যনেল ডেট লাইন ক'ৰ মাজেদি গৈছে এইটো কুৱেশ্যনত আহিব পাৰে প্ৰশান্ত মহাসাগৰ পেচিফিক অ'চেনৰ মাজেদি গৈছে ইণ্টাৰনেশ্যনেল ডেট লাইন আৰু দ্ৰাঘিমাংশৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ব্যৱহাৰ হ'ল সময় গণনা কৰা টাইম কেলকুলেশ্যন বুলি ক'লে কুৱেশ্যন আহিব পাৰে টাইম কেলকুলেশ্যন বুলি ক'লে সদায় মনত ৰাখিব টাইম ইজ এ ফাংচন অফ লংগিটিউড ঠিক আছে টাইমটো সদায় লংগিটিউডৰ ওপৰত ডিপেণ্ড কৰিব আৰু 1 ডিগ্ৰী লংগিটিউড মানে হ'লে কিমান হয় 4 মিনিট ঠিক আছে আৰু এইটোৰ ওপৰত বেছ কৰি গোটেই ৱৰ্ল্ডক কেইটা ভাগত ভাগ কৰা হৈছে কেইটা টাইম জোনত ভাগ কৰা হৈছে এইটো হৈছে আপোনাৰ 24 টাইম জোন এইটো ইম্পৰ্টেণ্ট তাৰপিছত আহিব দ্য শ্বেপ অফ দ্য আৰ্থ পৃথিৱীৰ শ্বেপটো কেনেকুৱা পৃথিৱীৰ শ্বেপটো কমপ্লিট ঘূৰণীয়া নহয় এইটো জিঅইড বা অবলেট স্ফেৰইড এইটো ওপৰত মানে পৃথিৱীখনৰ যিটো মেৰু অঞ্চলটো অকণমান চেপেটা এই মেৰু অঞ্চলটো অকণমান চেপেটা আৰু মাছখিনি ইকুৱেটৰিয়েল পাৰ্টটো অকণমান কেনেকুৱা বালজিং বুলি কয় এইটো মানে অকণমান উফন্দি উঠা তাৰপিছত আহিল ৰটেশ্যন অফ দ্য আৰ্থ rotates from west to east আৰ্থ সদায় ৱেষ্টৰ পৰা ইষ্টলৈ এনেকৈ ঘূৰে ঠিক আছে that is why sun appears to rise in the east মানে সূৰ্য পূবফালে উদয় হয় আৰু টাইম টেকেন ফৰ ওৱান ৰটেশ্যন আমি কি জানো এইটো 24 ঘণ্টা কিন্তু 24 ঘণ্টাতকৈ অকণমান কম হয় 23 hour 56 minute 4 second ঠিক কেনেকুৱা এটা এনিমেশ্যনতে আৰ্থখন ঘূৰিব আৰু সেইকাৰণে আমি দেখা পাম সূৰ্যটো পূবফালে উদয় হৈছে ইট rotates from west to east তাৰপিছত এক্সাম পইণ্ট অফ ভিউৰ পৰা এইটো ইম্পৰ্টেণ্ট ইণ্ডিয়াত আমি ভাৰতবৰ্ষখন এনেকৈ আপুনি চাওক ইয়াতে আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ টাইম জোন ৱাইজ এইটো হৈছে আপোনাৰ 82.5 ডিগ্ৰী ইষ্ট যিডাল লংগিটিউড আছে এই লংগিটিউডালক কোৱা হয় ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইম লাইন
আৰু ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইমলাইনডালৰ ৰেফাৰেঞ্চ পইণ্টটো আহিব পাৰে, এইটো খুব কমন কুৱেশ্যন। উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰ, ইয়াতে ইউপিখন আছে, উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰৰ মাজেদি পাৰ হৈ গৈছে আৰু এনেকে গৈছে। তাৰপিছত আহিব মধ্যপ্ৰদেশখন, তাৰপিছত আহিব ছত্তীশগড়, উৰিষ্যা, অন্ধ্ৰপ্ৰদেশ। ঠিক আছে, এইটো ইম্পৰ্টেণ্ট। আৰু কেইটামান ইম্পৰ্টেণ্ট পইণ্ট কম্পিটিটিভ এক্সাম পইণ্টৰ ভিউৰ পৰা, ইণ্ডিয়া লাইজ বিটুইন, ইণ্ডিয়া ক'ৰ পৰা 8 ডিগ্ৰী 4 মিনিট নৰ্থ। ইয়াতে 8 ডিগ্ৰী 4 মিনিট নৰ্থটো ক'ত থাকিব, সেইটো থাকিব লাডাখত। সেইটো পইণ্টক ক'ব ইন্দিৰা কল। তাৰপিছত 37 ডিগ্ৰী 6 মিনিট, ঠিক আছে, 37 ডিগ্ৰী 6 মিনিটটো হৈছে চাউথ গোটেই চবতছে চাউথ ইষ্ট পইণ্টটো। চাউথ ইষ্ট পইণ্টটো ক'ত থাকিব, ইন্দিৰা পইণ্ট, গ্ৰেট নিকোবৰ। ইফালে আন্দামান নিকোবৰ আইলেণ্ড থাকিব, ইয়াতে চাউথ ইষ্ট পইণ্ট। আৰু মেইনলেণ্ডত এইটো ক'ত থাকিব, কন্যাকুমাৰী মেইনলেণ্ডত। কিন্তু মেইনলেণ্ডৰ পৰা অকণমান এইফালে চাউথ ইষ্ট পইণ্টটো থাকে, সেইটো থাকে গ্ৰেট নিকোবৰত। তাৰপিছত ইফালে ৱেষ্টৰ ফালে আছে গুজৰাট। গুজৰাটৰ আপোনাৰ কি আছে, কাটছৰ গুহাৰ মতি, ঠিক আছে, এইটো 68 ডিগ্ৰী 7 মিনিট ইষ্ট। তাৰপিছত এইফালে নৰ্থ ইষ্টৰ পইণ্ট অফ ভিউৰ পৰা, এইটো ইম্পৰ্টেণ্ট, এই পইণ্টটো আহিব পাৰে নৰ্থ ইষ্টৰ একদম ইষ্টাৰ্ণ পইণ্ট কোনটো, নেক্সট একদম ইষ্টাৰ্ণ পইণ্টটো হৈছে আপোনাৰ কিবিথু, আঞ্জাও ডিষ্ট্ৰিক্ট, অৰুণাচল প্ৰদেশ, 97 ডিগ্ৰী 25 মিনিট ইষ্ট। নেক্সট, ৰিভলিউশ্যন অফ দ্য আৰ্থ। আৰ্থ ৰিভল্ভছ এৰাউণ্ড দ্য ছান ইন এন ইলিপ্টিকেল অৰ্বিট। তাৰমানে আৰ্থৰ যিটো সূৰ্যৰ চাৰিওফালে ঘূৰে, এইটো এটা একচুৱেলি চাৰ্কুলাৰ অৰ্বিট নহয়, এইটো এটা ইলিপ্টিকেল অৰ্বিট। আৰু এই ইলিপ্টিকেল অৰ্বিটত আমাৰ 1 ইয়াৰ যিটো বুলি কওঁ আমি, এবছৰ, মানে কমপ্লিট যিটো ৰিভলিউশ্যন টাইম, সেই ৰিভলিউশ্যন টাইমটো কিমান হয়, 365 days 5 hours 48 minutes 46 seconds। তাৰমানে আমি নিউ ইয়াৰটো যদিও আমি 12টা বজাত চেলিব্ৰেট কৰোঁ, কিন্তু একচুৱেলি 1 ইয়াৰ হয় 365 days আৰু এটা এডিশ্যনেল অলমষ্ট 6 hours। তাৰপিছত ফ্ৰম MCQ পইণ্ট অফ ভিউ বা এনে জেনেৰেল কনচেপচুৱেল পইণ্ট অফ ভিউ, এইটো খুব ইম্পৰ্টেণ্ট, এক্সিছ টিল্ট। আৰ্থৰ যিটো এক্সিছ আছে, আৰ্থ এক্সিছ টিল্টেড এট 23.5 ডিগ্ৰী ফ্ৰম ভাৰ্টিকেল। আৰু এই টিল্টটোৰ কাৰণে কি হয়, দিছ ইজ ৰেছপনচিবল ফৰ ছিজনেল চেঞ্জেছ। তাৰমানে আৰ্থৰ এনেকে যিটো এক্সিছ আছে, যিটো আৰ্থৰ যিটো ভাৰ্টিকেল, এনেকুৱা ভাৰ্টিকেল লাইনৰ লগত ইয়াতে এই যিটো এংগল হয়, এই এংগলটো আপোনাৰ কিমান হয়, 23.5 ডিগ্ৰী। এই এক্সিয়েল এংগলটোৰ কাৰণে ছিজনেল চেঞ্জবিলাক হয়। আৰু এইটো আৰ্থৰ ডিষ্টেঞ্চৰ লগত ছিজনেল চেঞ্জটো ডিপেণ্ড নকৰে। নেক্সট, চেম কনচেপ্টৰ পৰা আমি এইটো কুৱেশ্যনত আহে, এপিহেলিয়ন আৰু পেৰিহেলিয়ন। এপিহেলিয়ন প্ৰথমতে পেৰিহেলিয়ন, পেৰি মানে হৈছে ওচৰত, হেলিয়ছ মানে সূৰ্য, গ্ৰীক ৱৰ্ড এই দুটা। প্ৰতি বছৰে সাধাৰণতে 3 জানুৱাৰী বা তাৰ ওচৰে পাজৰে পৃথিৱীখন সূৰ্যৰ কাষ চাপি আহে, আৰু এই পৰিঘটনাটোক কি বুলি কোৱা হয়, পেৰিহেলিয়ন। আৰু 4 জুলাইত পৃথিৱীখন সূৰ্যৰ পৰা আঁতৰি যায়, এই ফেনমেননটোক কোৱা হয় এপিহেলিয়ন। এপো মানে দূৰত, মানে মনত ৰখাৰ কাৰণে মনত ৰাখিব, পেৰি মানে ধৰক হিন্দীত আমি কি কওঁ, পাছ, নিয়াৰ বাই, ঠিক আছে। পেৰিহেলিয়নৰ টাইমত মানে পাছ, নিয়াৰ বাই, সূৰ্যৰ নিয়াৰ বাই আহে। এতিয়া এইটো ইয়াতে গম পায় যে 3 জানুৱাৰীত আমাৰ ৰিলেটিভলি কি থাকে, উইণ্টাৰ থাকে, কিন্তু পৃথিৱীখনটো সূৰ্যৰ কাষ চাপি আহিছে। তাৰমানে পৃথিৱী আৰু সূৰ্যৰ ডিষ্টেঞ্চৰ লগত ছিজনেল চেঞ্জেছটো ডিপেণ্ড নকৰে, এইটো কমপ্লিটলি এক্সিয়েল যিটো টিল্ট থাকে, এক্সিয়েল টিল্টটোৰ ওপৰত ডিপেণ্ড কৰে। চ' এইখিনিতেই আমি এই ভিডিঅ'টো সামৰণি মাৰিম। আমি ইয়াৰে যিখিনি নেক্সট এছপেক্ট আছে, আৰ্থৰ ফৰ্মেশ্যন, আৰ্থৰ এজ, তাৰপিছত বিভিন্ন কণ্টিনেণ্টছ, অ'চেন, আৰু সেইবিলাকৰ ওপৰত হ'বলগীয়া বিভিন্ন ধৰণৰ সাম্ভাৱ্য কুৱেশ্যন, এইবিলাক আমি নেক্সট ভিডিঅ'টোত আলোচনা কৰিম। চ' আপোনালোকক ধন্যবাদ। যদি ভিডিঅ'টো ভাল পাইছে, কাইণ্ডলি লাইক কৰিব, কমেণ্ট কৰিব, আৰু চেনেলটো কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব, আৰু আপোনাৰ ফ্ৰেণ্ড চাৰ্কলৰ মাজত শ্বেয়াৰ কৰিব। থেংক ইউ, ধন্যবাদ।